যোৰহাট জিলাৰ মৰিনী বিধানসভা সমষ্টিৰ অন্তৰ্গত গেটাৰ চেলেং পানী যোগান আঁচনিৰ বিৰুদ্ধে আমি বিভিন্ন সময়ত আন্দোলন কৰিছোঁ আৰু আৰক্ষী থানাত অভিযোগ দাখিল কৰিলোঁ। আজি পৰ্যন্ত 38 কোটি টকা ব্যয়ে পানী যোগান আঁচনি ৰূপায়ণ কৰিছিলে, কিন্তু আজি পৰ্যন্ত আমি অভিযোগ দিয়াৰ পিছত কোনো তদন্ত নকৰিলে। তদন্ত এইটো কাৰণে বিচাৰিছোঁ, 38 কোটি টকা ব্যয় কৰি মাত্ৰ 1200টা পৰিয়ালক পানী যোগান দিয়াৰ কথা কৈছে, তাকো RTI তথ্যত। আৰু আমি যেতিয়া স্পটত গৈছোঁ তেতিয়া 1200টো বাদ দিয়ক, প্ৰায় 100-150 মানুহক পানী যোগান দিলে, তাৰপৰা এতিয়াতো নায়েই। এইটো এটা বৃহৎ এটা নেক্সাছ আছে, চিফ ইঞ্জিনিয়াৰ, এক্সিকিউটিভ ইঞ্জিনিয়াৰ আৰু ঠিকাদাৰ মিলিয়ে এই 38 কোটি টকা প্ৰায় 80% ধন তেওঁলোকৰ জেপত সোমালে। আৰু আমি বিভিন্ন সময়ত দাবী কৰি আছিলোঁ, অসম চৰকাৰক কৈ আছোঁ যে গোটেই বিষয়টো 38 কোটি টকা অসম চৰকাৰে যদি নোৱাৰে ED দ্বাৰা তদন্ত কৰক, আৰু ED তদন্ত হ'লেহে নামে বেনামে সম্পত্তিখিনি বাজেয়াপ্ত হ'ব। বিশেষকৈ আপুনি চাওক, সৌহিদিনাখিনি লখিমপুৰ জিলাত এজন এক্সিকিউটিভ ইঞ্জিনিয়াৰ গ্ৰেপ্তাৰ হৈছে। তেওঁ ঘৰত 80 লাখ টকা ধন কেছ, 80 লাখ টকা ধন এণ্টি কৰাপশ্যন উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। আৰু ছেম আমাৰ যোৰহাট জিলাতো যদি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অভিযন্তা বা আপোনাৰ ঠিকাদাৰৰ ঘৰত যদি ৰেড মাৰিবলৈ হয়, এই পানী যোগান আঁচনি জড়িত তেওঁলোকৰ ঘৰতো এনেকুৱা ধন পাব। মই এইটো কথা কওঁ, কেছ বুলিয়েই নহয়, তেওঁলোকৰ নামে বেনামে সম্পত্তিখিনি সেইখিনি তদন্ত হ'লে গোটেই জুলুকাৰ মেকুৰী ওলাই পৰিব। আৰু তদন্ত আওতালে যিসকল ৰাজনৈতিক নেতা আশীৰ্বাদত এতিয়া তদন্তটো গাপ দি আছে, আৰু ইয়াত নিশ্চয় এইটো 38 কোটি টকা যেতিয়া কেলেংকাৰী সংঘটিত হৈছে, ৰাজনৈতিক নেতা কোনোবা থাকিবই যাৰ আশীৰ্বাদত এতিয়া গাপ দি থৈছে। আৰু চেলেংহাট আৰক্ষী থানাই হওক, আমি তিতাবৰ SDPO তেওঁ আমাৰ পৰা ষ্টেটমেণ্ট লৈছে। আজি পৰ্যন্ত যোৰহাট জিলা কোনো এখন থানাত কেছ এটা ৰেজিষ্টাৰ নহ'লে। আশা কৰিছোঁ মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ত আমি কালি আমি PIL দাখিল কৰিছোঁ, আৰু এই PILৰ শুনানিত আশা কৰিছোঁ এটা নিৰপেক্ষ তদন্তকাৰী সংস্থাৰ দ্বাৰা তদন্ত দিব আদালতে। আৰু বিশেষকৈ আমি ED দ্বাৰা তদন্ত এইটো কাৰণেই বিচাৰিছোঁ, এক্সিকিউটিভ ইঞ্জিনিয়াৰ, চিফ ইঞ্জিনিয়াৰ, ঠিকাদাৰ যিসকলে মিলি এই আঁচনি ধন, গেটাৰ চেলেং পানী যোগান আঁচনি ধন আত্মসাৎ কৰিছিলে, তেওঁলোকৰ নামে বেনামে সম্পত্তি বাজেয়াপ্ত হ'ব, আৰু বাজেয়াপ্ত কৰি চৰকাৰী ৰেভিনিউত ডিপজিট হ'ব। আৰু শেষত আমি এইটো কৈছোঁ যে এই দুৰ্নীতিৰ বিৰুদ্ধে এই BJP চৰকাৰে জিৰ' টলাৰেঞ্চৰ নীতিৰ কথা কৈ থাকে, এইবোৰ এটা শ্লোগান। আৰু যদি আপোনালোকে হাতে কামে কৰি দেখুৱায়, এতিয়াও সময় আছে। আমি কালি PIL দাখিল কৰিছোঁ, এতিয়াও সময় আছে, আপোনালোকে ED দ্বাৰা তদন্ত কৰক। তেতিয়া আমি গম পাম যে হয় হাতে কামে BJP চৰকাৰে কৰিছে, নহ'লে এখন ফুটুকাৰ ফেন, এটা শ্লোগান, যিটো জিৰ' টলাৰেঞ্চৰ কথা যেন কৈছে, এইটো শ্লোগান বুলি জনগণে, অসমবাসী তথা মৰিনীবাসীয়ে গম পাব। এই গেটাৰ পানী যোগান আঁচনি বা পানী যোগানৰ নামত যেন এটা শ্লোগান দি আছে BJP চৰকাৰে, গম পাব। সেনেকৈ আশা কৰিছোঁ শেহতীয়াকৈ আপোনালোকে কেন্দ্ৰীয় চৰকাৰৰ তদন্তকাৰী সংস্থাৰ দ্বাৰা ED দ্বাৰা তদন্ত কৰক। এতিয়াও সময় আছে, আমি কালি PIL দাখিল কৰিছোঁ, আৰু শুনানিৰ আগত আপোনালোকে ফাইল ED লৈ হস্তান্তৰ কৰক।